এইখিনি চেৱৈ পেকেট 10 পেকেট আছে। আজি বনাম নবাবী চেৱৈ। চেৱৈখিনি মই সৰু সৰুকৈ ভাঙি লৈছোঁ হাতেৰে। 200 গ্ৰামৰ ঘিউ মই আচলতে গোটেইটোৱে দিম, পিছত দৰকাৰ হ'লে আৰু অলপ দিম। মই 8 পেকেট চেৱৈ দিছোঁ, প্ৰায় 30জনমান মানুহে খাব পৰাকৈ। চেৱৈখিনি আচলতে ৰ'ষ্টেড চেৱৈ হ'লেও মই ঘিউত অলপমান আকৌ মচমচীয়াকৈ ভাজি লৈছোঁ। সুন্দৰ ৰং এটা আহিলে এতিয়া চেনি দিছোঁ 2 কাপ, মিক্সিত গুড়ি কৰি দিছোঁ। ভালকৈ মিলাই ল'ম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এয়া চাওক, গোটেই চেনিখিনি মিলাই ল'ব লাগিব। 4 লিটাৰ গাখীৰ লৈছোঁ, ফুল ফেট গাখীৰ লৈছোঁ, তেতিয়া সোৱাদটো বেছিকৈ আহে। গাখীৰখিনি কুহুমীয়া কৰি পেলাই মই 1 কাপ কাঢ়ি লৈছোঁ। প্ৰথমতে 2 টেবুল চামুচমান মই কাষ্টাৰ্ড পাউডাৰ লৈছোঁ, 1 কাপ পাউডাৰ গাখীৰ। এতিয়া কুহুমীয়া গাখীৰখিনিয়ে মই সুন্দৰকৈ মিলাই ল'লোঁ। গাখীৰ উতলিলে লগে লগে মিশ্ৰণটো ঢালি দিলোঁ। আপোনালোকে লৰাই চাব, যদি পাতল হয় আৰু অলপমান কাষ্টাৰ্ড পাউডাৰ মিলাই দিব। সোৱাদ অনুযায়ী চেনি দিছোঁ। কনচিষ্টেঞ্চিটো মন কৰিব, মই হেতাখনে দেখাই দিছোঁ। গেছ অফ কৰি ফটাফট মই চেৱৈখিনিৰ এটা লেয়াৰ দিছোঁ। ওপৰত গৰম গৰম কাষ্টাৰ্ডখিনি দিছোঁ। একদম ঠাণ্ডা হ'বলৈ নিদিব, গৰমে গৰমে কৰিব লাগিব, নহ'লে ছেট হৈ যাব। ওপৰত আৰু এটা লেয়াৰ দিছোঁ। কাষ্টাৰ্ডৰ ওপৰত আকৌ ড্ৰাই ফ্ৰুটছ আৰু চেৱৈ দি পেলাই সজাই দিলোঁ। এতিয়া ফ্ৰিজত ছেট হ'বলৈ দি কাটি কাটি সজাই দিম।